পিহু তোমাৰ লগৰ জুলি আৰু তাইৰ মাক আৰু মাহীক আহিম বুলি কৈছিলে যে কিমান টাইমত আহিব সুধিলা নাই? তেওঁলোক ঘৰৰ পৰা কেতিয়া ওলাব সুধিছোঁ আকৌ, তেতিয়াহে মই বস্তুবোৰ যোগাৰ কৰিবলৈ। তেওঁলোক আহিলে আকৌ তেওঁলোকৰ লগত কথাও পাতিব লাগিব নহয়, গতিকে অহাৰ আগতীয়াকৈ মই খোৱা বস্তুবোৰ যোগাৰ কৰি থওঁ বুলি ভাবিছোঁ। অঁ মা, মই অলপ আগত জুলিলৈ ফোন কৰিছিলোঁ, সিহঁত ওলাই আহিছোঁ বুলি কৈছে। তুমি নহ'লে এটা কাম কৰা, যোৱা গৈ পিনে কি যোগাৰ কৰিব আছে সেইবোৰ ৰেডি কৰি থৈ দিয়া, আৰু ময়ো অকণমান লাগি দিব পাৰিম। কাৰণ হয়তো আকৌ সিহঁতে আহিলে মানে আকৌ তুমি যদি কিচেনৰ কাম লাগি থাকা, কথা পাতিবলৈই নহ'বচোন। সেইটো কাৰণে আগতীয়াকৈ ৰেডি কৰি থ'লে ভালেই হ'ব বাৰু। ব'লা নহ'লে মা, মই তোমাৰ লগত লাগি দিওঁগৈ। অঁ হয় নেকি? পিছে হ'ব তুমি মোৰ লগত লাগি দি ফালিব নালাগে। তুমি লাগি দিব গ'লে যিটো কাম মই 15 মিনিটত শেষ কৰিব পাৰিম, সেইটো কাৰণে চাগে আধা ঘণ্টাৰ ওপৰ লাগি যাব। কাৰণ তোমাৰ কথা জনা আছে, মাজত সোমোৱা মানে কিবা না কিবা গণ্ডগোল লগাবাই। তাতকৈ মই অকলে কৰাই ঠিক আছে। তুমি এটা কাম কৰা, ইয়াতে থাকা, তেওঁলোক আহি পালে মানে মোক জনাই দিবা। মই কিচেনত গৈ পিনে কামবোৰ কৰি লওঁগৈ দেই। কি হ'ব আৰু মা, মই আৰু ইমানো গণ্ডগোল লগাই নাথাকোঁ আৰু দেই। তুমিও মানে তেনেকৈ কৈছা। মই তোমাক হেল্প কৰি দিম বুলিহে কৈছিলোঁ, তুমি অকলে কৰিবলৈ কষ্ট হ'ব, সেইটো কাৰণে অকণমান হেল্প কৰি দিম বুলি ক'লোঁ আৰু। তুমি যদি নালাগে বুলি কৈছা তেতিয়াহ'লে নকৰোঁ। মোক মানে চবেই গণ্ডগোলীয়া বুলিয়ে ভাবে আৰু য'তে গ'লেও মানে মই গণ্ডগোল লগাম বুলিয়ে ভাবি থাকে। হ'ব দিয়া যোৱা, তুমিয়ে কৰি থাকা, মই নকৰোঁ আৰু। এতিয়া মাতিলেও মই নাযাওঁ আকৌ, মোক মাতি নাথাকিবা তুমি। হ'ব নামাতো দিয়া। আৰু বেছি ইমান একো কৰিবলগীয়া নাই নহয়, অলপহে কাম আছে, গতিকে তুমি এনেই আকৌ কাম বঢ়াই থাকিব নালাগে। তাতকৈ মই গৈ পিনে সোনকালে কামখিনি কৰি লওঁগৈ দেই। বাৰু হ'ব দিয়া, কথা পাতি লাগিলে দেৰি হ'ব, মই যাওঁ কিচেনলৈ। তুমি আহিলে লগালগ ঠিক আছে যোৱা, কৰি লোৱাগে তুমি। আহিলে মানে মই তোমাক মাতি দিম নহয়। মই বাহিৰতে গৈ চাওঁগৈচোন আহি আছে নেকি, ফোন এটা কৰি চাব লাগিব। তুমি যোৱা, সোনকালে কৰি লোৱা। বাইদেউ, আজি যে মোৰ বৰ ফূৰ্তি লাগিছে দেই। আলহী ফুৰিবলৈ যাম আজি, একদম ঠিকছে মাছে নহয় খাবলৈ পাম আৰু ন। পিহুৱে সেইদিনা মাতি থৈ গ'ল বুলিহে, নহ'লেতো জুলিয়ে মোক লৈয়ে নাযায়। তাই নিজে হ'লেও লৈ যাবলৈ পায় লগৰ ছোৱালী ঘৰত। তাই আমাৰ ঘৰলৈ গৈ আহিছে, তেনেকৈ মোকো লৈ যাব পাৰে নহয়। মই নক'লে মানে একোৱেই নহয় মানে। আজি বৰ ভাল লাগিছে দেই, ইমান দিন ইয়াতে সোমাই থকা হৈছে, অকণমান ওলাই মেলি গ'লেহে ভাল লাগে আকৌ মনটো। পিছে এজনী ক'লে গ'লনো, ইমান দেৰি কৰি আছে যে, সোনকালে মাতি দিওঁ এজনী। হয় নেকি ভণ্টি? আহিব নহয় তাই, অকণমান ৰেডি হৈ ল'ব দে আকৌ ভালকৈ। তাইনো ছোৱালী মানুহ, অকণমান ভালকৈ ৰেডি হ'বই লাগিবচোন, সময় লাগে নহয় ছোৱালী মানুহৰ। আমি বোৱাৰী মানুহনো কি আৰু, মেখেলা চাদৰযোৰ পিন্ধিলোঁ আৰু চুলিখিনি ফনিয়াই সেই ক্ৰীম পাউডাৰ ঘঁহিলোঁ, হৈয়ে গ'ল আৰু। সিহঁতে আকৌ তেনেকৈ নহ'ব নহয়। তাতে লগৰ ছোৱালী ঘৰলৈ যাব বুলি তাই কালিৰ পৰা কিবা কিবি বনাই থৈছিলে নহয়, তাকে চাগে লৈ মেলি আহিব। ৰৈ দে অকণমান দেৰি হোৱা নাই নহয়, যাম আৰু লাহে ধীৰে, ওচৰতে যাম ঘৰ, ইমান দূৰ নহয় নহয়। তুমি মোৰ বদনাম গাই আছিলা নেকি? মই শুনিলোঁ নহয় যাম। মই মোৰ লগৰ ছোৱালী ঘৰলৈ যাম। আনকালে যোৱাটোও বেলেগ কথা, আজি তোমালোকৰ লগত ফুৰিবলৈ বুলি যাম, অকণমানতো ভালকৈ ৰেডি হ'বই লাগিব ন। ব'লা মোৰ হৈ গ'ল এতিয়া। সেইটোও হয় পিছে, তই আকৌ আনকালে এনেই লগৰজনীক লগ কৰিবলৈ বুলিহে যা, আজি আকৌ ফুৰিবলৈ বুলিহে যাবি। বাৰু ব'ল এতিয়া ওলাই যাওঁ, বেছি দেৰি কৰি নাথাকি, মোৰ আকৌ সোনকালে যাওঁ লাগিছে নহয়। কিবা খাবলৈ যোগাৰ কৰি থৈছে, দবাই খাব লাগিব আজি। জুলি হ'ল যদি যাওঁ, ব'ল ওলাই যাওঁ। অথনিৰ পৰা মাহীয়ে একদম উৎপাত লগাই আছে। জানই নহয় মাহীয়ে খোৱা বুলি ক'লে আৰু ৰ'বই নোৱাৰে। সেইকাৰণে এতিয়া হ'ল যদি ওলাই যাওঁ আমি, নহ'লে আকৌ ঘূৰি আহোঁতেও দেৰি হ'ব যে। ব'ল যাওঁ। অঁ মা, মোৰ হ'লেই আকৌ, ব'লা ওলাই যাওঁ। মাহী হ'ব দিয়া, তুমি ইমান উৎপাত লগাই থাকিব নালাগে, বেছি টাইম নালাগে নহয়, গৈ পাওঁতে ওচৰতে আছে, ইমান দূৰো নহয়। তুমি আজি খাবা ভালকৈ খাবা। এনেও আমি প্ৰথমবাৰ এনেকৈ ফুৰিবলৈ বুলি গৈছোঁ, গতিকে ভালকৈ যোগাৰ কৰিব। ব'লা। অঁ আপোনালোক আহি পালেহি। মই অথনিৰ পৰা আপোনালোকলৈ বাট চাই আছোঁ আকৌ। পিহুক কৈছোঁ বোলো তেওঁলোক ওলাই আহিছেনে নাই, সেই ফোন কৰি খবৰ এটা লওঁ বোলো। আহিলে যে বৰ ভাল লাগিলে দেই। ব'লক ভিতৰতে বহিব। অঁ আমি কাম বনবোৰ কৰি মেলি ওলাই আহিব লগা হৈছে, ঘৰত আকৌ বেলেগ মানুহো নাই, কামবোৰো কৰি নাহিলে মানে দিগদাৰ হৈছে, সেইটো কাৰণে একেবাৰে কামবোৰ কৰি মেলি আজৰি হয় আৰু সেই লাহে ধীৰে ওলাই আহিছোঁ। মইনো আকৌ সোনকালে ওলাই আহোঁ বুলিয়ে কৈ আছোঁ আকৌ। আমাৰ এই জুলিজনী এইজনী আকৌ আজি ইমান দেৰি কৰিছে। মই আকৌ কেতিয়াকৈ আহি পাওঁ লাগি আছে নহয়, সোনকালে কৰিব কৈ আছিলোঁ। তাই কাৰণেহে দেৰি হ'ল, নহ'লেনো আৰু অকণমান সোনকালে পালোহি হয় আমি। অঁ আণ্টি, মানে ময়ো সেই কিবা কিবি অলপ যোগাৰ কৰিছিলোঁ যে, সেইখিনি ভালদৰে মানে কৰি মেলি থৈ আহিছোঁ। আৰু ৰেডি হ'বলৈও টাইম লাগে নহয় আমাৰ ছোৱালী মানুহৰ। মায়ে বাৰু একদম আহুৱাই কৰি আছে আকৌ, বৰ ভাল পাইছে আজি ফুৰিবলৈ ওলাই আহিব পাইছে যে, সেইকাৰণে। বাৰু এওঁ মোৰ মাহী হয় দেই। আৰু পিহু দেখা নাই যে, পিহু ক'ত গ'ল ন? অঁ তোমাৰ মাহী ন? অঁ বাৰু ভাল লাগিলে আপোনালোক আহিছে যে। পিহু আছে, তাই ৰুমতে কি কৰি আছে জানো। তুমি ৰুমলৈকে গুচি যোৱা, নহ'লে যোৱা যদি তাই ৰুমতে আছিলে। বাৰু আপোনালোক আহক ভিতৰলৈ, তাতে বহিব আকৌ, নহ'লে ইয়াতে কথা পাতি থকা হৈছে নহয়। ব'লো ভিতৰতে বহিব। মাহী তোমালোক যোৱা বহাগে, মই পিহুৰ ওচৰৰ পৰা আহোঁগৈ দেই। আণ্টি মই পিহুৰ ওচৰলৈ গৈছোঁ দেই।
বাইদেউ আপোনালোকৰ ঘৰটো আকৌ বৰ ডাঙৰ দেই আমাৰ বাইদেউহঁতৰ ঘৰটোতকৈ ডাঙৰচোন বৰ ধুনীয়া দেই ঘৰটো একদম মানে ঘৰটো চাই পিনে বৰ ভাল লাগিলে আকৌ গাৰ্ডেনখনো ইমান ধুনীয়াকৈ সজাই মেলি থৈছে ইয়াত থাকি চাগে বৰ ভাল লাগে ন কিন্তু ইমান ডাঙৰ ঘৰ এটাত আপুনি আৰু ছোৱালীজনীয়ে থাকে যে একদম আমনি নালাগে জানো বাৰু মোৰ হ'লে এনেকুৱা ডাঙৰ ঘৰত অকলে অকলে সোমাই থাকিলে যে বৰ আমনি লাগিলে হয় দেই মোৰ সেই সৰু মোৰ ঘৰটোতে মই একদম ভাল পাওঁ থাকি পিনে নাই নাই কিনো আমনি লাগিব মানে হেৰি এনেকৈ থাকি থাকি অভ্যাস হৈ গ'ল যে এতিয়া সেই থাকি থাকি অভ্যাস হ'ল কাৰণে আমনি নালাগে আৰু এনেও মইতো ঘৰত বেছি সময় থকা নহয় আৰু পিহু ঘৰত নাথাকেইচোন ইফালে ইফালে গৈয়ে থাকে জুলিয়ে জানিব নহয় ইহঁত দুইজনীয়ে ক'ত ক'ত কি কৰি ফুৰে ইহঁতেহে জানে আৰু কেতিয়াবা ফুৰিবলৈ যাব কেতিয়াবা কিবা কামত নহ'লে কেতিয়াবা এনেই ওলাই যায় ঘৰত থকাই নহয় আৰু ময়ো মোৰ কামত ঘূৰি ফুৰিব লগা হৈছে সেইটো কাৰণে ঘৰত আমি সেই ৰাতি সময়কণহে দুইজনী থকা নিচিনা হয় আৰু বাকী দিনৰ ভাগতো আমি ঘৰত থকা নহয়েই সেইকাৰণে আমনি নিচিনা আমাৰ একো তেনেকুৱা অনুভৱেই নহয় আকৌ হয় দিয়কচোন বাইদেউ এতিয়া কাম নকৰিলেও নহয় ন কাম কৰিবই লাগে যে নকৰিলে মানে এনেই বহি থাকিতো তেনেকৈ নহ'ব কৰিবই লাগিব আৰু উপায় নাই আকৌ কাম কৰিলেও ঘৰত সময় দিব নোৱাৰি সেই তেনেকৈয়ে আৰু চলি থাকিব পিছে আপোনালোকৰ ইমানো বেয়া নহয় কাৰণ এতিয়া আপুনিও ঘৰতে থাকে বা পিহুও ঘৰত নাথাকে নহ'লে কোনোবা এজনী ঘৰত অকলে থাকিলে মানে বেছিহে বেয়া লাগিলে হয় অন্ততঃ ৰাতিটো যে দুইজনীৰ লগতে থাকে সেইটোৱে বহুত ভাল আকৌ তাকেই আকৌ এতিয়া মোৰ বাৰু হাজবেণ্ডো বাহিৰত থাকে আৰু মই কাম নকৰিলেও হয় কিন্তু মই আকৌ এনেকৈ ঘৰত বহি থাকিবলৈ বৰ টান পাওঁ নিজেই মানে কিবা এটা কৰি থাকিলে অকণমান ওলাই যোৱা হয় যে মনটোও ভাল লাগে নহ'লে ঘৰৰ ভিতৰতে সোমাই থাকি অকলে অকলে একেবাৰে বৰ হৈ যাব লাগিব সেইটো কাৰণে মানে কামটো কৰি আছোঁ আৰু যিমান বিজি হ'লেও এনেও ঘৰত পিহুও নাথাকে তাতে মইনো অকলে থাকি কি কৰিম সেইটো কাৰণে দিনত দুইজনী ওলাই গৈ আৰু নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকোঁ ৰাতি হ'লে দুইজনী ঘৰত থকা হয় আৰু তেনেকুৱাই অঁ ভালেই দিয়ক আপুনি ঠিকেই কৈছে কাম এটাত কিবা ব্যস্ত হৈ থাকিলে মানে ওলাই যোৱা হয় যে মনটোও ভাল লাগে মোৰো কেতিয়াবা ঘৰত সোমাই সোমাই বৰ আমনি লাগে কিন্তু এতিয়া উপায়ো নাই ক'তনো কি কৰোঁগৈ সেইটো কাৰণে আৰু উপায় নাই ঘৰতে সোমাই থকা ঘৰৰ কামবোৰকে কৰি থাকোঁ কেতিয়াবা মন গ'লে মানে জুলিৰ লগতে অকণমান ওলাই যোৱা হয় আৰু বাৰু আণ্টি মাহী ব'লক আপোনালোকে চাহ খাব মানে ইয়াতে কথা পাতি থকা হৈছে চাহ ঠাণ্ডাই হৈ যাব ব'লক নহ'লে তাতে বহি বহি চাহ খাই খাই চবে কথা পাতিব মা ব'লা অঁ ব'লক চাহ খাই ল'ব মই পাহৰিছিলোঁৱেই ঠাণ্ডাই হৈ যাব পাই এই কথা পাতি থাকিলে মানে কেতিয়াবা কথা ওলাই গৈ থাকে নহয় শেষেই নহয় ব'লক চাহৰ তাতে ব'লক তাতে বহি কথা পাতোগৈ অঁ ময়ো তাকে চাহটোৰ পৰা খাওঁ লাগিয়ে আছিলে আকৌ মই আকৌ দিনটোত কেইবাবাৰো চাহ খাওঁ নহয় এই জুলিয়ে জানে নহয় তাই আমনি পাই যায় মোৰ কাৰণে চাহ বনাই তাকে এতিয়া বহুত দেৰি হৈ গ'ল যে চাহ খাওঁ লাগিয়ে আছিলে আকৌ ব'লক দেৰি নকৰোঁ তেতিয়াহ'লে ন চাহৰ তাতে গৈ পিনে বহোঁ আৰু চাহ খাই বাকী কথাখিনি পতা হ'ব বাইদেউ ব'ল চাহৰ তাতে যাওঁ অঁ আণ্টি মাহীয়ে যে সঁচাকৈ মোক দিনটোত কেইবাৰ চাহ বনাবলৈ কৈ ঠিক নাই আৰু মোৰ কেতিয়াবা আমনিয়ে লাগি যায় অকণমান বিচনা পৰিবলৈ লওঁহে মাহীয়ে আকৌ মাত লগাই নহয় জুলি বোলে চাহ খাব মন গৈছে বনা সেই চাহকে বনাই থকা হয় আৰু বাৰু ব'লক যাওঁ